নমস্কাৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ত নতুনকৈ ভেকেঞ্চি খালী হৈছে গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুইটমেণ্ট। আৰু এই ৰিক্ৰুইটমেণ্টটোনো কি হয়, কি ভেকেঞ্চি আছে সকলোবিলাক জনাম, ছবিটোতো শেষলৈকে চাব। আৰু ইয়াত যদি চাওঁ তেন্তে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা 367টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট গ্ৰেড 3ৰ কাৰণে তেওঁলোকে ভেকেঞ্চি ৰিলিজ কৰিছে, যিটো ADRE 2.0 হোৱাৰ পাছতে এইটো নতুনকৈ এটা গ্ৰেড 3 ৰিক্ৰুইটমেণ্ট আহিছে। আৰু এই ৰিক্ৰুইটমেণ্টটো যদি চাওঁ তেনেকৈ 367টা ভেকেঞ্চি আছে। আৰু ইয়াত আপোনাৰ যিটো গ্ৰেড 3 যিখিনি পোষ্ট চেম পে হয় 14,000 পৰা 70,000 আৰু গ্ৰেড পে 6,200 টকা লাভ কৰিব। ভেকেঞ্চি ৱাইজ আছে, সকলোবিলাক ডিষ্ট্ৰিক্টৰ কাৰণে ভেকেঞ্চি আছে, আপোনালোকে ইয়াত চাই ল'ব পাৰে। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ যদি গ্ৰেজুৱেশ্যন কৰিছে তেন্তে ইয়াৰ কাৰণে আপুনি আবেদন কৰিব পাৰিব। আৰু কম্পিউটাৰ ডিপ্ল'মা মিনিমাম 3 মান্থ হ'ব লাগিব। আৰু এজ লিমিট আপোনালোকে চাব পাৰে 50 বছৰলৈকে কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ যদি চাই তেন্তে 500 আদাৰ্ছৰ কাৰণে, বাকী ST STৰ কাৰণে 250।